নগাঁৱৰ প্ৰাক্তন মন্ত্ৰী তথা সাংসদ বিষ্ণুপ্ৰসাদৰ বাসগৃহত চুৰিকাণ্ড। নগাঁও চহৰৰ জেল ৰোড কলংপাৰ মহিবৰা পথস্থিত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা চোৰে লুটি লৈ গ'ল বৃহৎ পৰিমাণৰ মূল্যৱান সামগ্ৰী। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে সা সামগ্ৰীসমূহ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। বাসগৃহত চুৰ হোৱা দেখিবলৈ পোৱা গৈছে। বাসগৃহটিত চুৰ হোৱা দেখিবলৈ পোৱা গৈছে। কি নিলে আৰু কেতিয়া? নিলে তাৰমানে পহিলাতে আহি পেলাই লাইনটো কাটি ল'লে মিটাৰ বক্সৰ পৰা। কাটি পেলাই সেই বাথৰুমৰ হেৰিদি সোমাইছে, ভেণ্টিলেটৰ গ্ৰিলো আছিলে, গ্ৰিলখনো খুলি ল'লে। তাৰপিছত গ্লাছ ভাঙি চাঙি ভেণ্টিলেটৰ সোমাই পেলাই বেডৰুমত সোমালে। বেডৰুমত সোমাই পেলাই ফেন খুলিলে, 4খন ফেন দিলে 4টা ৰুমৰ পৰা। তাৰপিছত পাকঘৰত সোমাই গেছ চিলিণ্ডাৰ, গেছটো, পানী এইটো পানী মেচিনটো, তাৰপিছতে ইণ্ডাকশ্যন এটা, আৰু ইনভাৰ্টাৰ বেটেৰী আৰু মেচিনটো। কাৰ ঘৰ আছিলে এইটো? ঘৰটো অনাৰ কোন হয়? ঘৰটো অনাৰ হ'ল এক্স MP বিষ্ণুপ্ৰসাদ, যে প্ৰাক্তন মিনিষ্টাৰো আৰু MPও দুয়োটাই আছিলে। তেওঁ কিমান দিন ধৰি ইয়াত নাছিলে? আজি 3 মাহৰ আগত আহি গৈছে। 3 মাহৰ তেখেত আহিলে ইয়াতে থাকে, এইটো ঘৰতে আহি পেলাই। এই আছিলে ড্ৰাইভাৰ এজনো আছিলে, আহি 2 দিনমানৰ কাৰণে তেওঁ ঘৰলৈ গৈছিলে। সিহঁতৰ তাতে তাৰমানে সোমালে সেইটো চাইডতে। জেগাটোৰ নাম এই জেল ৰোড কলংপাৰ, এই মহিবৰা পথ কয় এইটো। মহিবৰা পথ। হ'ব, ঠিক আছে।